যি মানুহে বেলেগৰ কথা শুনে তেওঁ হাৰি যায় আৰু যি নিজৰ কথা শুনে তেওঁ নিজকে গঢ়ি লয়। এই দুনিয়াত আপোন কেৱল দুজনেই, সেয়া হ'ল মা আৰু দেউতা। আপোনাৰ বাবে সময় নথকাজনক কেতিয়াও অশান্তি নিদিব, কাৰণ তেওঁ নিজৰ পৃথিৱীত ব্যস্ত আৰু সেই পৃথিৱীত তেওঁক আপোনাৰ প্ৰয়োজন নাই। যাক পাহৰিব নোৱাৰে আপুনি তেওঁক ক্ষমা কৰি দিব লাগে আৰু যাক ক্ষমা কৰিব নোৱাৰে তেওঁক পাহৰি যাব লাগে। আপুনি কাৰোবাৰ লগত ভাল হৈ থকালৈকেহে আপোনাৰ ভাল গুণ গাব। যেতিয়াই অলপ বেয়া হ'ব তেওঁৱেই আপোনাৰ বদনাম গাব। এদিন সোণে লোহাক ক'লে, আমাৰ দুইজনকেই হাতুৰিৰে মৰা হয়, কিন্তু তুমি এতিয়া চেঁচা কিয়? লোহাই তেতিয়া ক'লে যে আপোনজনে যদি নিজকে মাৰে তেতিয়া দুখ বেছি লাগে। প্ৰতিদিনেই নিৰ্দিষ্ট কাৰোবাৰ সৈতে বহু সময় ধৰি কথা পাতিব নালাগে, কাৰণ এনে কৰিলে মায়া বাঢ়ে আৰু লগতে কষ্টও। বৰফ, বালি আৰু সম্পৰ্ক যিমানেই জোৰেৰে ধৰি থাকিব সিমানেই দ্ৰুতগতিৰে নিঃশব্দে আঙুলিৰ ফাকেৰে ওলাই পৰিব। ছোৱালীৰ হাতৰ নিমখ নোহোৱাকৈ যিয়ে সম্পূৰ্ণ তৰকাৰী খাই প্ৰশংসা কৰে তেওঁৱেই হ'ল ছোৱালীৰ দেউতাক। অন্যায় কৰি লজ্জিত নোহোৱাটো আৰু এটা ডাঙৰ অন্যায়। টকা জমা কৰি নিজৰ পচন্দৰ বস্তু কিনাৰ দুখ একমাত্ৰ মধ্যবিত্ত পৰিয়ালৰ ল'ৰা-ছোৱালীয়েহে বুজে। মানুহক সন্মান দিবলৈ শিকক, তেতিয়াহে নিজেও সন্মান পাব। সুন্দৰ হ'বলৈ হ'লে সুন্দৰ চেহেৰা নহয়, এটি সুন্দৰ মন লাগে। উপকাৰ কেতিয়াও তেওঁৰ পৰা নল'ব যিয়ে উপকাৰ কৰি সেইটো লৈ বাৰে বাৰে কথা শুনায়। সাধনা কৰি যে আপোনাক পালে সেইটো কোনেও নুবুজে আপুনি কিমান মূল্যৱান। যিয়ে উপাৰ্জনৰ ওপৰত বিশ্বাস ৰাখে তেওঁকেই ভালে ৰাখে। মানুহে সেই যুদ্ধত কেতিয়াও নিজিকে যেতিয়া শত্ৰু তেওঁৰ আপোনজন। নীৰৱতাতকৈ ডাঙৰ কোনো উত্তৰ নাই, ক্ষমাতকৈ ডাঙৰ কোনো শাস্তি নাই। ভগৱানক ভাল পোৱা আৰু মানুহক ভাল পোৱাৰ মাজত পাৰ্থক্য কি জানেনে? মানুহক ভাল পালে সেইটো আমাৰ দুৰ্বলতালৈ পৰিণত হয় আৰু ভগৱানক ভাল পালে সেয়া আমাৰ শক্তিলৈ পৰিণত হয়। জীৱনত টকাই সকলো নহয়, কিন্তু সকলোতে টকাৰেই প্ৰয়োজন হয়। মানুহে ভাল স্মৃতিবোৰক পেনড্ৰাইভত ৰাখে আৰু বেয়া স্মৃতিবোৰক মনত ৰাখে। সৰু মন আৰু ভঙা মন লৈ কোনো ডাঙৰ কাম কৰা নহয়। নিজৰ মাইনাছ পইণ্টক বাহিৰ কৰিব খোজাটো জীৱনৰ আটাইতকৈ ডাঙৰ প্লাছ পইণ্ট। ঠাট্টাৰ মাধ্যমে সকলোকে আনন্দ দিয়াটোকহে ফূৰ্তি কৰা কয়। ঠাট্টাৰ চলেৰে কাৰোবাক আঘাত কৰাক মজা কৰা নহয়, অপমান কৰা কয়। কথা কোৱাৰ আগতে অলপ ভাবিব লাগে, কাৰণ সেই কথাই কাৰোবাৰ সুখ নষ্ট কৰিব পাৰে। জোৰ জেদ কৰি সকলো পালেও কাৰো মন আৰু ভাল পোৱা পাব নোৱাৰি। চকুৰ পানী সহজেই মচি দিব পাৰি, কিন্তু চকু পানী ওলোৱাৰ কাৰণটো অন্তৰৰ পৰা সহজে মচিব নোৱাৰি। শ্ৰদ্ধা কৰি কোনো কেতিয়াও যেনেকৈ সৰু হৈ নাযায়, তেনেকৈ কাৰোবাক ঘৃণা কৰিও কোনো কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। মানুহ নামৰ প্ৰাণী বৰ অদ্ভুত। আপোন হ'বলৈও সময় নালাগে আৰু পৰ হ'বলৈও সময় নালাগে। মানুহে এইটো বুজি নাপায় যে উপাৰ্জনে সম্পৰ্ক বনাইছে এজনে আনজনক মৰম সন্মান কৰাৰ বাবে, এজনে আনজনক ব্যৱহাৰ কৰাৰ বাবে নহয়। জীৱনত একেই থকা ভাল, কাৰণ জীৱনত যিমানেই বেছি নতুন মানুহৰ লগত পৰিচয় হয় মন বেয়া হোৱাৰ কাৰণ সিমানেই বাঢ়ি যায়। ভাঙি যোৱা বিশ্বাস আৰু পাৰ হৈ যোৱা সময় কেতিয়াও পুনৰ ঘূৰি নাহে। ইগ' কেৱল মাত্ৰ ৩টি আখৰ, কিন্তু শক্তি ইমানেই বেছি
যে 12টি আখৰৰ ৰিলেশ্যনশ্বিপটো ভাঙি দিব পাৰে। ৰিলেশ্যনশ্বিপ হৈছে তাজমহলৰ দৰে, দেখাত সুন্দৰ হ'লেও গঢ়াত অনেক কঠিন। জীৱন নিজৰ মতেই কটোৱা উচিত। পৰৰ কথাততো চাৰ্কাছৰ বাঘেও নাচে। কাৰো সম্পৰ্কে কথা কোৱাৰ আগতে সত্য জনাৰ চেষ্টা কৰক, কাৰণ অনুমান কৰি কোৱা কথা সকলো সময়তে সত্য নহ'বও পাৰে। এজনে আনজনক নেদেখাকৈও জীৱনত বেছি ভাল পাব পাৰে। কিয় জানেনে? কাৰণ ভালপোৱা সৃষ্টি হয় মনৰ পৰা, মুখ দেখি নহয়। কিমান যে পাৰফিউম আহিব আৰু যাব, কিন্তু মাৰ আঁচলৰ সেই গোন্ধ একেই থাকি যায়। আপুনি অন্যক যি দিব সেইটোৱেই আপুনিও ঘূৰাই পাব। সেয়া সন্মান হওক বা কষ্ট। কোনোবাই প্ৰচণ্ড কষ্ট দিয়াৰ পিছতো দুই এটা মিঠা মিঠা কথা ক'লেই সেইজনে দিয়া সকলো দুখ কষ্ট পাহৰি পেলাওঁ। কিছু মানুহৰ ব্যৱহাৰ মৃত্যুৰ আগমুহূৰ্ত পৰ্যন্ত মনত থাকে। সকলো বস্তু বিচাৰিলেই পোৱা নাযায়। কিছুমান বস্তুৰ বাবে ভাগ্যৰ প্ৰয়োজন। যিয়ে আপোনাক পচন্দই নকৰে তেওঁ আপোনাৰ দুখ খুচৰিবই। আপোনাৰ হাঁহিত দুখ, আপোনাৰ কথাত দুখ, কথা নকলেও দুখ, এইবোৰ কথাত ব্যস্ত থাকে। মনত ৰাখিব, কিছুমান মানুহৰ স্বভাৱেই হয় আনৰ সৰু ভুলটোক ডাঙৰকৈ দেখা। কাৰণ তেনে মানুহে আপোনাক হিংসা কৰে। আপোনাৰ গুণবোৰ তেওঁলোকৰ অসহ্য লাগে। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰিব। আৰু যিসকলে আমাৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। সুখেৰে থাকক, হাঁহি থাকক।